মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি স্পন্দনত থকা পাঠ নম্বৰ 1 প্ৰথম পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা। প্ৰথম অধ্যায় আৰু অধ্যায়টোৰ নাম হৈছে কি? আমাৰ চৌপাশ। পাঠ হৈছে 1 আৰু পাঠটোৰ নাম হৈছে কি? গছে যদি খোজ কাঢ়ে। এইটো এটা ধুনীয়া কবিতা হয়। তোমালোকে কবিতাখন কিতাপত পঢ়িবা। পঢ়ো আৰু আবৃত্তি কৰোঁ আহা। গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়োকাষে ল'ৰা লৰিয়ে লাগি যাব। কেনে মজা হ'ব ভাই, কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। তোমালোকে ইয়াৰ পৰা মুখস্থ কৰিবা, 12 শাৰী মুখস্থ কৰিবা। আজি বৰষুণ আহিছে, সেইকাৰণে ভিডিঅ'ৰ চাউণ্ডটো বেয়া হ'ব। সেইকাৰণে আমি নেক্সট যিটো ভিডিঅ' বনাম, সেই ভিডিঅ'টোত আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম।